हेलो गाइस, वेलकम टू माय स्टीव ब्लॉग। और आज मैं ओलाइसो तिनसुकिया बरडुबी। तो एतिया बर्तमान मैं आमार सेलेंघाट स्टेशनते रৈ आसो। तो आपनालोके चाब पाइसे सागे मानुह भालेमान इफाले आछे। तो आपनालोके चाइ थाকক। एया चक एतिया बर्तमान आमार जिमान बलबम पार्टी बिलाक सब माने ट्रेनर अपेक्षा करि आछिले। तो बर्तमान ट्रेनटो आहि पाइसेहि, लाहे लाहे आहि आछे। और एफाले चक किमान माने मानुहर भीड़ लागिसे आमार बलबम पार्टीर। तो এইখিনি चक एफाले सब এইবিলাক শিৱসাগৰ যাব, কিছুমান আপনাৰ তিনচুকীয়া শিৱধাম যাব আৰু কিছুমান বৰডুবি যাব। তো সব এইফালে ৰৈ আছে আৰু আপোনালোকে চাব পাইছে এতিয়া কিমান মানুহৰ ভিৰ লাগিছে। এইবিলাক হ'ল আমাৰ পাৰ্টি, এইবিলাক আমাৰ লগত যাব। এই মানুহজনী এইটো মোৰ খুৰী হয়, এটা খুৰী আছে, এটা নব আছে, দুইটা মানে মোৰ লগত যাব। ময়ো গৈছোঁ এওঁলোকৰ লগত। আপোনালোকে একেলগে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। একেলগে চাই থাকিব বিনা স্কিপ কৰি। আৰু স্কিপ কৰি দিলে আপোনালোকে একো বুজি নাপায়। ঠিক আছে, এইফালে চব মানুহ পূৰা ভিৰ লাগি আছে। এইটো আমাৰ চেলেংঘাট ষ্টেচন হয়। দেখিছে নহয় কিমান ধুনীয়া, মানে আমাৰ চেলেংঘাট ষ্টেচনটো মানে বহুত ধুনীয়া পৰিৱৰ্তন, মানে বহুত চাফ চিকুণ আছে আমাৰ ষ্টেচনটো। তো এইফালে চক এতিয়া ট্ৰেইন আহি পালেহি। এইটো ট্ৰেইনটো মই নতুনকৈ দিছে, সেই ট্ৰেইনটোত মানে চাবলৈ বৰ মজা লাগে। ট্ৰেইনটো একদম মানে কি ক'ম, বাছৰ লেখীয়া চাবলৈ বৰ মজা একদম। ভিতৰত চক কিমান বলবম পাৰ্টি সোমায়েই আছে বৰ্তমান। এতিয়া ট্ৰেইনটো ৰখিব। এইটো চক ৰখিবলৈ হৈছে, ৰখিলে চক এইবিলাক যিমান মানে গৈছে এইবিলাক বলবম পাৰ্টি চব আমাৰ। এতিয়া বৰ্তমান ভিতৰলৈ ট্ৰেইনৰ ভিতৰত সোমাই আহিলোঁ। সেইফালে চক কিমান মানুহ বহি আছে, চব বহি আছে আমাৰ মানে এইবিলাক দূৰৰ দূৰৰ পৰা আহিছে। এইটো বৰ্তমান ময়ো ইয়াত ৰৈ আছোঁ আৰু আমাৰ খুৰীহঁতৰ লগত। তো এইখন ট্ৰেইনত মই প্ৰথমবাৰ উঠিছোঁ, মানে ভালেই লাগিছে উঠি, মানে অলপ মানে বেলেগ ধৰণ লাগিছে বহিবলৈ। ইমান চিট নাই মানে ইয়াত, তথাপিও বেয়া লগা নাই। মানে কিছুমান চিনাকি মানুহ কেইটামান পালোঁ। আৰু ট্ৰেইনতো জানেই আপোনালোকে নাচ গান কৰা মানুহ ঢেৰ থাকে। তো এটা ছোৱালীক পালোঁ, এই সৰু ছোৱালী, ই মানে খেল দেখাই আছে। তো মই ভাবিলোঁ ইয়াকো অকণমান ভিডিঅ'টো কৰি দিওঁ আৰু আপোনালোকক দেখাবলৈ। এইফালে চক এইবিলাক পূৰা ডিজে চিজে লৈ গৈছে, একদম পূৰা বজাই বজাই গৈছে, একদম পূৰা ফূৰ্তি পাৰ্টা কৰি গৈছে। এইফালে চব এইটো মই লগৰকেইটাক লগ পালোঁ, সিহঁতৰ লগত চিনাকিও হ'লোঁ আৰু সিহঁতৰ লগতো মই ভিডিঅ' কৰিছোঁ। এইবিলাক যিমান আছে আৰু এইবিলাক বস্তাবিলাক দেখিছোঁ। তো বন্ধুসকল বৰ্তমান এতিয়া বৰডুবি আহি পালোঁ আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ। আপোনালোকে সকলোকে চাই থাকিব। হেল্ল', এইটো দেখিছে নহয় কিমান মানুহ ভিৰ লাগি আছে ইয়াত। আমি বৰডুবি ষ্টেচনত আছোঁ। এতিয়া বৰ্তমান আমি মন্দিৰত আহি সোমালোহি আৰু দেখিছে নহয় মন্দিৰত ভিতৰত কেনেকুৱা মানুহ পূৰা ভিৰ হৈ আছে। তো এইবিলাক দেখিছে নহয়, পানী বটল দেখি পাইছে নহয়, এইখিনি মানে সেইফালৰ পৰাই মানুহক সহায় দিছে আৰু খাবলৈ দিছে। পানী বটল, চাহ তাহ এইবিলাক ফ্ৰীকৈ দিছে। এইবিলাক দেখিছে নহয় মানুহ পূৰা মানে কিছুমান গা ধুই আছে ভিতৰতে, কিছুমান এনেই ধৰ ঘূৰা ফুৰা কৰি আছে। তো দেখিবলৈ পাইছে নহয় আপোনালোকে। এইটো চব মানুহৰ পূৰা ভিৰ মানে। আৰু বৰষুণও পেলাই আছে, লাহে টিপিক টাপাকৈ বৰষুণ দি আছে লাহে লাহে। তো কিছুমান বাহিৰলৈ ওলাই গৈছে অলপ ফুৰিবলৈ। এতিয়া মই ভাবিছোঁ অকণমান দেৰি ইয়াত থাকি আৰু ময়ো বাহিৰফালে ওলাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ঠিক আছে, এইটো চক এতিয়া মই বৰ্তমান বাহিৰলৈ ওলাই আহিলোঁ আৰু আপোনালোকক মই দোকানখিনি দেখাম। দোকানখিনিত মানে কেনেধৰণে মানে সজাই থৈছে, টিলিঙাৰে একদম কল চল চব দি থৈছে আৰু মানে থালত সজাই থৈছে। ফুল আছে, নাৰিকল আছে, এইবিলাক মানে বেচিবলৈ 50 টকা 100 টকা তেনেকুৱা ল'ব। থাল তাত চব থাকিব, ধূপকাঠি থাকিব, চালাই থাকিব আৰু এইবিলাক কল চল, ফল মূল এইবিলাক বস্তু থাকিব। 100 টকা দিলেই হৈ গ'ল আৰু তাৰপৰা লৈ আপোনালোকে তাক
মানে মন্দিৰ ভিতৰত সেৱা কৰিব পাৰিব ঠিক আছে আৰু এবাৰ আপোনালোকে এই বৰডুবি তিনচুকীয়া মন্দিৰলৈ গৈ চাই আহিব বহুত মজা লাগে তাত মানে বিশ্বাস আছে মানুহৰ যে কিবা এটা প্ৰাৰ্থনা কৰিলে তাত গচ্ছিত কৰিলে মানে মনোকামনা পূৰ কৰে ভোলেনাথে সেইটো কাৰণে মানুহ তাত বহুত ভিৰ হৈছে আৰু বহুত ভিৰ হয় মানে গৈয়ে থাকে মানুহ তাত এদিনো মানে খালী নাথাকে সেইডোখৰত আৰু টিলিঙাৰ মানে এনেকুৱা মানে তাত মানে গাঁথনি লিখীয়া টিলিঙা বান্ধিছে নহয় মানুহ আপোনালোকে চালে আচৰিত হ'ব আপোনালোকক মই সেইটোও দেখাম আপোনালোকে চাই থাকিব সকলোকে তেতিয়াহে আপোনালোকে বুজি পাব ভিডিঅ'টো আৰু সঁচাকৈ শিৱ ভক্ত হয় যদি আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব আপোনালোকে আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ পাহৰি নাযাব আৰু লাষ্টত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ গাটো বৰ বেয়া মানে আৰু তেনেকাই ভিডিঅ'টো শ্বুট কৰিলোঁ এতিয়া মই আপোনালোকক একদম দোকানৰ কাষত লৈ যাওঁ এইটো চব মই একদম ওচৰলৈ আহি গ'লোঁ আৰু ইয়াত মানে সব বস্তু ৰাখি থোৱা আছে পূজা সামগ্ৰী আছে শিৱৰ মূৰ্তি আছে শিৱলিংগ আছে আপোনাৰ সৰু ল'ৰাবিলাক খেলনা বস্তু আছে আপোনাৰ গণেশৰ মূৰ্তি আছে আৰু এইবিলাক মানে এইবিলাক কি পতাকা চতকা এইবিলাক লগোৱা আছে আকৌ সূতা আছে মানে কোনোবাই ঘৰলৈ লৈ আনে ল'ৰা ছোৱালীবিলাকক পিন্ধাবলৈ কিছুমান লগৰবিলাকেও বিচাৰে লগৰবিলাকক দিবাবলৈ লৈ আহে আৰু সেইখিনি সূতা ৰাখি সূতা বুলি কয় আমি এইখিনি চব তাই লৈছে আমাৰ খুৰীয়ে এইটো এতিয়া তাৰপৰা আমি বাহিৰলৈ ওলাই আহিলোঁ ভাৱেৰে গৈ আছে ভিডিঅ'টো ইমান স্পষ্ট হোৱা নাই অলপ আন্ধাৰ আন্ধাৰ দেখাইছে তো আমি এতিয়া বৰ্তমান আকৌ ভিতৰলৈ সোমাই আহিলোঁ বাহিৰৰ পৰা এতিয়া মই ইয়াত টকা বান্ধিলোঁ এইডোখৰ দেখিছে নহয় এইটো মই বহি থৈছিলোঁ টকা বান্ধিলোঁ ভগৱানৰ নামত আমি যেনেকৈ আহিলোঁ তেনেকৈ ফালে যাব লাগে বুলি টকা বান্ধিলোঁ আৰু আপোনালোকক মই দেখাম এতিয়া টিলিঙাটো দেখাম আপোনালোকক এনেকুৱা মানে টিলিঙা একদম পূৰা গাঁথনি লিখীয়া ভৰ্তি হৈ আছে আপোনালোকে চাব পাৰিব মানে ইমান স্পষ্ট হোৱা নাই ভিডিঅ'টো অলপ আন্ধাৰ আন্ধাৰ দেখাইছে তো কি কৰিম আৰু ৰাতি শ্বুট কৰা ভিডিঅ' হয় তো আপোনালোকক মই যেনে তেনেকৈ দেখাইছোঁ আৰু এইটো চব মানুহবিলাক ভক্তিভাৱেৰে কেনেকুৱা দীপ জ্বলাইছে একদম পূৰা লাইন লাইন জ্বলাইছে চব এইবিলাক মানুহ দূৰৰ দূৰৰ পৰা আহিছে আৰু ভগৱানৰ ওচৰত সেৱা কৰিছে এইবিলাকৰ মানুহৰ ওপৰত বিশ্বাস আছে ভগৱানৰ ওপৰত বিশ্বাস আছে যে আমি ইয়াত আহিলে কিবা এটা ভগৱানক বিচাৰিলে পাম আৰু বহুত মানুহে পাই আছে সেইটো কাৰণে ভক্তিভাৱ কৰে ইয়াত বহুত মানুহ হাজাৰ হাজাৰ মানুহ আহি থাকে ইয়াত মানে এদিনো খালী নাথাকে আৰু বহুত মানুহৰ মানে ইয়াত দোকানদাৰীবিলাকো মানে হাজাৰ হাজাৰ মানুহৰ দোকান মানে ইয়াত বহাই থৈছে আৰু চবৰে বিক্ৰী বাটা হয় ইয়াত কাৰণ ইমান মানুহ আহেতো বিক্ৰী কৰিবই লাগে বিক্ৰী হ'বই তাত নোহোৱাকৈ নাথাকিব দেখিছে নাই মানুহখিনি চব মানুহ মানে য'তে ত'তে মানে ৰৈ আছে কোনো হিচাপ নাই মানুহৰ মানে ল'ৰাৰ পৰা ডেকালৈকে মানে মানুহ তাত গৈছে এইটো হ'ল মন্দিৰৰ একদম মেইন জেগাটো ভিতৰত যিটো পিপৰ গছটো আছে সেইডোখৰতে শিৱলিংগটো ওলাইছে আৰু সেই তাতে মই পানী ঢালিব যায় এইটো এইবাৰ কি হ'ল ভিতৰলৈ সোমাবলৈ নিদিলে মানে হ'ল কি সময় হোৱা নাছিলে সেইটো কাৰণে ভিতৰলৈ সোমাবলৈ নিদিলে আৰু এতিয়া আপোনালোকে চাব পাৰিছে নহয় দেখিছে নহয় এইখিনি ইটো চাইডেও ল'ৰাখিনি মানে ভক্তবিলাকে পূৰা দীপ জ্বলাই আছে আগতে দেখালোঁ এই মহিলাখিনি কেনেকৈ জ্বলাইছিলে এইফালে আকৌ মতা মানুহবিলাকো কেনেকৈ দীপ জ্বলাইছে মানে ভক্তিভাৱেৰে পূৰা একদম পূজা কৰি আছে মই আপোনালোকক সেই টিলিঙা ওচৰলৈ লৈ যাম আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো তেতিয়া আপোনালোকে গোটেইখিনি কথা বুজি পাব এই মন্দিৰটোৰ বিষয়ে যে মন্দিৰটোত কিমান এটা সত্য জেগা হয় আৰু কিমান মানুহ দূৰ দূৰণিৰ পৰা আহে আৰু ইয়াত পূজা পাঠ কৰে
এইটো দেখিছেনে ইমান ডাঙৰ টিলিঙা লগাই থৈছে এই টিলিঙাটো কমচে কম 30-40 কেজি মান হ'ব ইমান ভাৰী টিলিঙাটোৰ ওপৰত বান্ধিছে এবাৰ মাৰিলে মানে বহুত দূৰলৈ আৱাজ দিয়ে এইটো টাং 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 পুৰা আৱাজ দিয়ে এইটো বহুত মানে ৱেট আছে এইটো তেনেকা টিলিঙা তাত কিমান বান্ধি থোৱা আছে কোনো হিচাপ নাই মানে এতিয়াই বৰ্তমান আহি পালোঁ ইফালে এইটো চক এইবিলাক কিমান টিলিঙা বান্ধি থৈছে মই আপোনাক অথনি কৈছিলোঁ আপোনালোকক দেখাম বুলি এইটো চক মানে ইয়াত টিলিঙা মানে কিমান লাখ লাখ টিলিঙা ইয়াত বান্ধি থোৱা আছে কোনো হিচাপ নাই মানে এই দেখিছে নহয় মাইকী মানুহবিলাক ইয়াত পুৰা মানে তাত লৈ চেল্ফি লৈছে কিছুমানে হেৰি ধৰ টিলিঙা বান্ধিছে ইয়াত সৰুৰ পৰা ডাঙৰলৈকে টিলিঙা আছে সৰু ডাঙৰ পুৰা মিক্স আছে আৰু এটা টিলিঙাৰ দাম কিমান সৰু টিলিঙা হ'লে 20 টকা 30 টকা আৰু ডাঙৰ অলপমান ডাঙৰ হ'লে মানে মিডিয়াম সাইজৰ হ'লে 40 টকা তাতকৈ ডাঙৰ হ'লে মানে 500 টকা 1000 টকা তেনেকা দামৰ ইয়াত টিলিঙা বান্ধিছে ইমান টকাৰ টিলিঙা বান্ধিছে কেলে বান্ধিছে সেইখিনি মানুহৰ মনোকামনাটো পূৰ কৰিছে ভোলেনাথে সেইটো কাৰণে হেতি ইমান মানে টিলিঙা বান্ধিছে পইচাটো কোনো ডাঙৰ কথা নহয় বিশ্বাসটো আচলতে ডাঙৰ কথা তো আপোনালোকে গম পাইছেই নহয় এইবিলাক মানুহ ইমান ডাঙৰ টিলিঙা বান্ধিবলৈ কি দৰকাৰ আছিলে ইয়াৰ বিশ্বাস আছে সেইটো কাৰণে তাত বান্ধিছে আপোনালোকৰো যদি ভগৱানৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকেও গৈ এবাৰ কিবা যদি আপোনাৰ ঘৰত প্ৰব্লেম চলি আছে তাত গৈ এবাৰ টিলিঙানি বান্ধিব আৰু ভগৱানক প্ৰাৰ্থনা কৰিব নিশ্চয় আপোনালোকৰ মনোকামনা পূৰ হ'ব মোৰ বিশ্বাস আছে আৰু আপোনালোকে যদি সঁচাকৈ ভগৱানক পালন কৰিছে মানিছে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ ঠিক আছে এইটো চক এতিয়া মানুহখিনি তাৰপৰা লাহে লাহে মানে কমি গৈছে মানে সেইটো কাৰণে কমি গৈছে কিছুমান মানে যাবলৈ হৈ গ'ল কমচে কম তাত 4:30মান বাজিবলৈ হ'ল 4-5টা বাজিবলৈ হ'ল মানে সেইটো কাৰণে লাহে লাহে মানুহখিনি ওলাই আহিছে আৰু কমি গৈছে এতিয়া পিছত যেতিয়া দিন হৈ যাব নহয় ধৰ 7-8টামান বাজি যাব তেতিয়া মানে মানুহ এনেকুৱা ভিৰ হ'ব নহয় কোনো হিচাপ নাই মানুহৰ ভিৰ মানে হাজাৰ হাজাৰ মানুহ তেতিয়া দিনলৈ আহে ৰাতি ইমান মানুহ নাই কিন্তু দিনত বহুত মানুহ থাকে এতিয়া আমি ৰাতিতেহে ভিডিঅ'টো শ্বুট কৰিছোঁ এতিয়া দেখিছে নহয় বৰষুণ কেনেকুৱা পেলাইছে একদম পুৰা বৰষুণত তিতি ভিডিঅ'টো শ্বুট কৰিছোঁ এইটো দেখিছেনে ইমান ডাঙৰ শংকা বনাই থৈছে চাইডে এইটো চক দেখিবলৈ বৰ মজা এইডোখৰত গ'লে মানে বহুত মানে এটা আনন্দ অনুভৱ হয় মানে চাবলৈ বৰ মজা লাগে এইডোখৰত এইটো দেখিছেনে সেইটো হ'ল গেটটো মেইন গেটটো এইটো হয় এই গেটেদিহে ভিতৰ ফালে সোমাব লাগে এইটোৱে মেইন গেটটো হয় আপোনালোকক দেখালোঁ সেইখিনিয়ে যদি আপোনালোকে সঁচাকৈ শিৱ ভক্ত হয় বা নহয়ও ভগৱানক যদি মানে বিশ্বাস কৰে তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টো মানে শ্বেয়াৰ নকৰাকৈ নাথাকিব কমচে কম 1000জনক শ্বেয়াৰ কৰিব এই ভিডিঅ'টো আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব ঠিক আছে ইমানতে ভিডিঅ'